हेलो ভিউয়ার মই খান মনোয়ার হুসাইন ছাত্র ছাত্রীক সঠিক আৰু স্পষ্ট ধাৰণা দিয়াৰ প্ৰতিশ্ৰুতিৰে গঢ়ি উঠা মাফহুম একাডেমিলৈ আপোনাক স্বাগতম। এই ভিডিঅ'টোত সাধু কথাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক হাতেৰুৱা যোগ অংক শিকাবলৈ চেষ্টা কৰা হৈছে, যিটো সাধু কথা আমি দহকৰ ধাৰণা দিবলৈ আৰম্ভ কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীক হাতেৰুৱা যোগ অংক শিকোৱাটো তেতিয়াই সম্ভৱ যেতিয়া তেওঁলোকৰ স্পষ্টভাৱে দহকৰ ধাৰণাটো থাকে। আৰু দহকৰ ধাৰণাটো স্পষ্ট হ'বলৈ আকৌ ছাত্ৰ ছাত্ৰীক বিভিন্ন দৃষ্টিকোণৰ পৰা চিন্তা কৰিবলৈ শিকাব লাগে। সেয়েহে আমি দুটা ভিডিঅ'ৰ যোগেদি ছাত্ৰ ছাত্ৰীক দহকৰ ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনাৰ শিশুটোক আমাৰ ভিডিঅ' দুটা দেখুওৱা হোৱা নাই তেন্তে অনুগ্ৰহ কৰি তলৰ ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি ভিডিঅ' দুটা এবাৰকৈ দেখুৱাই ল'ব আৰু তাতে প্ৰদান কৰা হোমৱৰ্কখিনি কৰোৱাই ল'ব। আৰু যদি কামখিনি কৰা হৈছে তেন্তে এই মুহূৰ্তত আপোনাক অনুৰোধ কৰিম মোবাইলটো আপোনাৰ কণমানিজনৰ হাতত তুলি দিবলৈ আৰু তাক পৰ্যবেক্ষণ কৰিবলৈ। তাৰ আগতে এটা অনুৰোধ, আমাৰ সৈতে জড়িত হৈ থাকিবলৈ যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অনুগ্ৰহ কৰি তলৰ ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগে লগে দেখা দিয়া বেল আইকনটোত ক্লিক কৰি নটিফিকেশ্যন অন কৰি দিয়ক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে কুশলে আছা। ৰজা অংকেশ্বৰে যে মিনুহঁতক বৰ মূল্যৱান মণিৰ টোপোলা দিছিল, তোমালোকৰ নিশ্চয় মনত আছে। মনত পৰিছে ন? এদিন কি হ'ল জানা? মিনুহঁতৰ ঘৰত তাইৰ ভাগিন বাবলু আৰু মিণ্টু আহিল আৰু আহিয়েই মিনুক প্ৰশ্ন কৰিলে নহয়, মাহী তোমাক হেনো ৰজাই বৰ মূল্যৱান মণি দিছে। মিনুৱে ক'লে, কেইটা দিছিল? মিনুৱে ক'লে 18টা। আৰু কাক কাক দিছিল? মিনুৱে তেতিয়া সিহঁতক হিচাপটো দিলে এনেকৈ যে মিনুৱে পাইছিল 18টা, ৰফিকে পাইছিল 17টা, মফিদাই পাইছিল 14টা আৰু ৰতনে পাইছিল 12টা। হিচাপখিনি পোৱাৰ পাছত বাবলুৱে ক'লে, আচ্ছা মাহী, তোমাক দিছিল 18টা আৰু ৰফিক মামাক দিছিল 17টা, তেন্তে দুইজনৰখিনি মিলালে কেইটা মণি হ'ব? মিনুৱে ক'লে, হিচাপ কৰা। লগে লগে দুয়োজনে দুফালে হিচাপ কৰা আৰম্ভ কৰি দিলে। ইফালে বাবলুৱে হিচাপ কৰিলে আৰু এইফালে মিণ্টুৱে হিচাপ কৰা আৰম্ভ কৰিলে। বাবলুৱে হিচাপ কৰিলে এনেকৈ যে মিনু মাহীয়ে পাইছিল 18টা আৰু ৰফিক মামাই পাইছিল 17টা। গতিকে দুয়োজনৰখিনি একেলগ কৰা মানে হ'ব যোগ কৰা। গতিকে তেওঁ এনেকৈ লিখি এনেকৈ কৰিলে যে 1 1 2 আৰু 8 7 15। ইফালে মিণ্টুৱে হিচাপটো এনেকৈ কৰিলে যে 18 আৰু 17ক একেলগ কৰা মানে হ'ল যোগ কৰা। গতিকে যোগ কৰিলে হ'ব 8 7 15 আৰু 1 1 2। আৰু মিণ্টুৱে এইখিনি লিখি লগে লগে বাবলুৰ হিচাপটোও দেখিলে আৰু ক'লে যে বাবলুৰ হিচাপ হোৱা নাই, কাৰণ তুমি বাওঁফালৰ পৰা হিচাপ কৰিছা। লগে লগে বাবলুৱে ক'লে, কিয় নহ'ব, তোমাৰ হিচাপ আৰু মোৰ হিচাপ দেখোন একেই হ'ল। তো সিহঁতৰ তৰ্কাতৰ্কি আৰম্ভ হ'ল নহয়। তেতিয়া মিনুৱে অলপ হাঁহিলে কাৰণে লগে লগে বাবলুৱে ক'লে, আচ্ছা মাহী, আমাৰ হিচাপটো হোৱা নাই। তেতিয়া মিনুৱে ক'লে, ৰবা তোমালোকৰ হিচাপখিনি হ'ল নে নহ'ল সেয়া পাছত ক'ম, কিন্তু তাৰ আগতে কোৱাচোন ৰফিক আৰু ৰতনৰ মণিখিনি মিলালে কেইটা হ'ব? তেতিয়া সিহঁতে পুনৰ আৰম্ভ কৰিলে, ইফালে বাবলু ইফালে মিণ্টু। ৰফিকৰ হ'ল 17টা আৰু ৰতনৰ হ'ল 12টা। গতিকে যোগ কৰিলে হ'ব 1 1 2 আৰু 7 2 9। ইফালে মিণ্টুৱে হিচাপ কৰিলে এনেকৈ যে ৰফিকৰ 17টা আৰু ৰতনৰ 12টা। গতিকে যোগ কৰিলে হ'ব 7 আৰু 2 মিলি 9 আৰু 1 1 2। এই 2 10 9 29। বাবলুৱে পুনৰ বাওঁফালৰ পৰা হিচাপটো কৰাৰ বাবে সিহঁতৰ মাজত আকৌ যুক্তিতৰ্ক আৰম্ভ হ'ল
আৰু লগে লগে মিনুৱে বাহিৰৰ পৰা এটুকুলা শিলগুটি লৈ আহি সিহঁতৰ সন্মুখত ৰাখিলে আৰু ক'লে যে ৰফিকে কেইটা মণি পাইছিল 17টা গতিকে বাবলু তুমি ইয়াৰ পৰা 17টা শিলগুটি লোৱা লগে লগে বাবলুৱে এনেকৈ হিচাপ কৰি কৰি ল'লে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 আৰু ৰতনে পাইছিল 12টা গতিকে মিনটো তুমি 12টা শিলগুটি লোৱা লগে লগে মিনটোও হিচাপ কৰি ল'লে এনেকৈ 1 2 3 4 5 6 7 8 9 10 11 12 তোমালোকে যে হিচাপ কৰিলা নহয় যে ৰফিকৰ 17টা আৰু ৰতনৰ 12টা কি কৰিলা তাৰমানে যোগ কৰিলা তাৰমানে একলগ কৰিছিলা গতিকে এতিয়া হিলগুটিবোৰ একলগ কৰাচোন হিলগুটিবোৰ একলগ কৰিলে কেইটা হ'ব চোৱা ইয়াতে আছে 17টা আৰু ইয়াতে আছে 12টা গতিকে এই দুটা একলগ কৰিলে আমি কিমান পাম ইয়াতে আছে 17 এটা একলগ কৰিলে হ'ব 18টা আৰু এটা ইয়াত লম এনেকৈ আমি গুটি কেইটা একলগ কৰিম হয়নে নাই তো 17 18 হ'ল 19 20 21 22 23 24 25 26 27 28 29 17টা হিলগুটি আৰু 12টা হিলগুটি মিলি যে 29টা হ'ল এই কথাটো হিয়তে মিনুৰ কথা মতে লিখিলে আৰু তেতিয়া মিনুৱে ক'লে চোৱা তোমালোকে হাতে কামে হিচাপ কৰি যিমান পাইছা সেই হিচাপটোৰ লগত তোমালোকৰ এই হিচাপটো মিলিছে গতিকে লগে লগে বাবলুৱে ক'লে তেতিয়াহ'লে আমাৰ অংকটো ৰাইট দিয়া তেতিয়া মিনুৱে অলপ হাঁহিলে আৰু মিনটোৱে লগে লগে কৈ উঠিল নহয় যে তোমাৰ অংকটো হোৱা নাই নহয় কাৰণ তুমি বাওঁফালৰ পৰা কৰিছা যোগ অংক যে বাওঁফালৰ পৰা কৰিব লাগে সেইটো তুমি নাজানানে মিনুৱে ক'লে যে ৰবা সেইবোৰ পাছত হ'ব তাৰ আগতে আমি এই হিচাপটো হাতে কামে কৰি চাওচোন আহাচোন মই পাইছিলোঁ 18টা গতিকে এইবাৰ 18টা হিলগুটি ইয়াৰ পৰা মিনটোৱে লোৱাচোন মিনটোৱে লগে লগে হিচাপ কৰি কৰি এনেকৈ ল'লে যে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 ৰফিকে কেইটা মণি পাইছিল ৰফিকে পাইছিল 17টা মণি গতিকে বাবলু তুমি 17টা হিলগুটি লোৱা ইয়াৰ পৰা লগে লগে বাবলুৱে 17টা হিলগুটি লৈ এনেকৈ সজাই থলে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 এইবাৰ চোৱা ইয়াত আছে 18টা হিলগুটি আৰু ইয়াত আছে 17টা হিলগুটি গতিকে দুয়োটা থুপ একেলগ কৰিলে কেইটা হ'ব চোৱা ইয়াত 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 গতিকে দুইজনৰটো মিলি কিমানটা হ'ল 35টা লিখাচোন তাৰ পাছত মিনুৱে সিহঁতক বুজাবলৈ আৰম্ভ কৰিলে যে চোৱা 18 আৰু 17টা হিলগুটি মিলি আমি কিমান পালো 35টা হিলগুটি গতিকে আমি হাতে কামে পালো 35 আৰু তোমালোকে হিচাপ কৰিছা 18 আৰু 17 মিলি 215 চোৱা গণিতে কেতিয়াও মিছা কথা নকয় আমি হাতে কামে কৰা হিচাপ যিমান পাম লিখি লিখি হিচাপ কৰিলেও সিমানেই পাব লাগিব আৰু যদি হেয়া নাপাও
तार माने बुझी पाब लागिब जे आमार करबात নহয় करबात निश्चय भूल होइसे। कथाखिनि कोৱাৰ लगे लगे बाबलुए आको কৈ উঠিল নহয়, তেতিয়াহ'লে আমাৰ অংক ভুল হ'ল কিয় মাহি? তুমি হাতে কামে বুজাই দিয়াচোন, লিখাটো আমাক হাতে কামে বুজাই দিয়া। ইতিমধ্যে বৰ ইন্টারেস্টিং দে শুনিবা। ইতিমধ্যে দুৱাৰ মুখত আহি থিয় হৈ থকা মিনুৰ ভতিজা ৰাজুৱে দৌৰি আহি সিহঁতক বুজাবলৈ আৰম্ভ কৰিলে যে আমি 18ৰ লগত যোগ কৰিব লাগে 17। গতিকে কেনেকৈ কৰিম? এই 8 হাতে 15ৰ 5, হাতত থাকিল 1 আৰু 1 1 2 আৰু হাতৰ 1 মিলি হল 3। এই হল 35। राजू बाबलुहततকৈ অলপ ডাঙৰ, কিন্তু ৰাজুৱে যেতিয়াই এনেকৈ বুজালে লগে লগে সিহঁতে প্ৰশ্ন কৰিলে হাতত কিয় থাকিল? ৰাজুৱে ক'লে এইটোৱেই নিয়ম। তেতিয়া মিন্টুৱে ক'লে তোমাৰ নিয়ম আছে, ঠিকই আছে, তোমাৰ নিয়মটোই হাতে কামে দেখুৱাই দিয়া। লাগি গ'ল নহয় লেঠাটো। সিহঁতৰ লগত যুক্তিতৰ্ক আৰম্ভ হ'ল। সিহঁতৰ যুক্তিতৰ্কবোৰ মনে মনে চাই থকা মিনুৱে লাহেকৈ মাত দিলে, হ'ব বাৰু, তোমালোকক কাইলৈ হাতে কামে দেখুৱাই দিম, আজি খেলা গৈ যোৱা। মিনুৰ কথাত সিহঁতে বৰ আনন্দ পালে আৰু দৌৰি দৌৰি খেলিবলৈ গ'ল। কিন্তু ৰাজু তাতে থিয় হৈ থাকিল আৰু লাজ লাজকৈ ক'লে, পেহী ময়ো কিন্তু চাম, মোকো দেখুৱাব লাগিব। মিনুৱে ক'লে হ'ব বাৰু যোৱা, এতিয়া তুমিও খেলা গৈ। সিহঁত খেলিবলৈ গ'ল আৰু মিনুৱে লগে লগে ৰফিকহঁতৰ লগত যোগাযোগ কৰিলে আৰু সিহঁতৰ লগত যোগাযোগ কৰি সিহঁতৰ মণিবোৰো মিনুহঁতৰ ঘৰত আনিলে। আৰু ৰজাৰ নিৰ্দেশ মতেই মণিবোৰ যেনেকৈ মালা আৰু খোলামণি হিচাপে সজাব লাগে তেনেকৈ সজাই লৈ সিহঁতক মাতিলে আৰু ক'লে ৰজাৰ নিৰ্দেশ মতে আমি চাৰিওজনে আমাৰ মালা আৰু খোলামণিবোৰ এনেকৈ সজাই ৰাখোঁ। এতিয়া আমি যিহেতু মোৰ আৰু ৰফিকৰ মণিবোৰ একেলগ কৰিলে কিমানটা মণি হ'ব সেয়া হিচাপ কৰিম। গতিকে অলপ সময়ৰ বাবে আমি মফিদা আৰু ৰতনৰ মালা আৰু খোলামণিবোৰ আঁতৰাই ৰাখোঁ। এইবাৰ এইফালে আছে মালা আৰু এইফালে আছে খোলামণিবোৰ। গতিকে আমাৰ হিচাপৰ সুবিধাৰ বাবে আমি মালা আৰু খোলামণিবোৰৰ মাজত এখন বেৰ দি লওঁ। এইবাৰ আমি মালা আৰু খোলামণিবোৰ যিহেতু এইফালে আনি একেলগ কৰিম, গতিকে আমাৰ এটা সীমাৰ বাবে আমি আৰু এখন বেৰ দি ল'লোঁ। এইবাৰ ইফালেও যিহেতু আমি খোলামণি আৰু মালাবোৰ বেলেগকৈ ৰাখিব লাগিব, গতিকে এইখন বেৰেই আমাৰ আৰু অলপ দীঘল কৰিবৰ বাবে আমি বেৰখন জোৰা দি ল'লোঁ। এতিয়া বাবলু, মিন্টু, তোমালোকে যিহেতু কৈছিলা যে হাতে কামে হিচাপখিনি বুজাই দিব লাগে, লিখাটোও তেনেকুৱাও হ'ব লাগে, গতিকে আমি ইতিমধ্যে যিখিনি কৰিলোঁ সেইখিনি আমি লিখি লওঁচোন। আমাৰ এই বেৰখনৰ বাবে আমি এটা আঁচ টানি লওঁ আৰু অলপ দীঘল কৰিব লাগিব। চোৱা, ইফালে আছে মোৰ এটা মালা আৰু এইফালে আছে 8টা খোলামণি। সেইখিনি আমি লিখি লওঁ। এটা মালা, তাৰ বাবে আমি 1 লিখি লৈছোঁ, আৰু 8টা খোলামণি, তাৰ বাবে আমি 8 লিখি ল'লোঁ। এতিয়া আমাৰ কি হ'ল 1 10 8 18, অৰ্থাৎ এটা মালা আৰু 8টা খোলামণি মিলি আমাৰ 18টা মণি আছে। ঠিক তেনেকৈ ৰফিকৰ আছে এটা মালা আৰু 7টা খোলামণি। গতিকে ৰফিকৰ মুঠ মণি আছে 1 10 7 17টা। এইবাৰ আমি কি কৰিম? যোগ কৰিম নহয়, একেলগ কৰিম মানে যোগ কৰিম। গতিকে আমি কি কৰি আছোঁ কথাটো আমি য'ত লিখিলোঁ তাতে বুজাব লাগিব নহয়। বেলেগে যদি আমাৰ বহিটো চাই, এই লিখাখিনি চাই, তেওঁ বুজি পাব লাগিব যে আমি কি হিচাপ কৰিছোঁ। আমি একেলগ কৰিছোঁ মানে যোগ কৰিছোঁ। গতিকে ইয়াৰ বাবে আমি যোগ চিনটো দিব লাগিব। এইবাৰ আমি যোগ কৰোঁ। যোগ কেনেকৈ কৰিম? এইফালে আমি
খোলামণিবোৰ একেলগ কৰিম হয়নে এতিয়া এটা কথা শুনা আমি মালাবোৰো একেলগ কৰিব পাৰো খোলামণিবোৰো একেলগ কৰিব পাৰো কিন্তু ৰজাৰ হুকুম কি আছিল যে আমি মণিবোৰ হিসাব কৰি গৈ থাকোতে যেতিয়াই 10টা পাম লগে লগে একোটা মালা গাঁঠিম গতিকে ইফালেতো মালা গাঁথা আছেই গতিকে ৰজাৰ হুকুম মানিবলৈ হলে আমি খোলামণিবোৰহে আগতে হিসাব কৰিব লাগিব হয়নে বাৰু এতিয়া আমি মোৰ খোলামণিবোৰ এইফালে লৈ আহো ইয়াতে 8টা খোলামণি আছে 8টা আমি এইফালে লৈ আহিলো আৰু সজাই থও তোমালোকে হিসাব কৰি থাকাচোন মোৰ হজোৱা ঠিক হয় নে নাই মণিবোৰ দৌৰি আহে এইবাৰ ইয়াত আছে 8টা খোলামণি এই 8টাৰ লগত এই 7টা আমি ইফালে আনি যোগ কৰিম আমি এটা এটা কৈ আনিম তোমালোকে হিসাব কৰিবাচোন ইয়াত আছে 8 এটা আনিলো 9 10 11 12 13 14 15 আমাৰ কিমানটা হল 15টা খোলামণি হল হয়নে আমি যিমানটা খোলামণি পালো তো লিখি লও 1 10 5 15 তিয়া চোৱা ৰজাৰ হুকুম মতে যেতিয়াই 10টা হয় লগে লগে এটা মালা গাঁঠিব লাগে গতিকে ইয়াতে আমাৰ 15টা হৈছে মানে 10টাতকৈ বেছি গতিকে আমাৰ মালা গাঁঠিব লাগিব এবাৰ আমি মালা গাঁঠোচোন 1 2 3 4 5 6 7 8 9 10 আমার এটা মালা হল আমি 15টা খোলামণিৰ পৰা কি পালো এটা মালা পালো হয়নে গতিকে আমাৰ লিখাটোতো কথাখিনি বুজাব লাগিব আমি কি পালো 15ৰ পৰা এটা মালা পালো আৰু খোলামণি থাকিল 5টা তিয়া চোৱা এই যে খোলা মালা হল আমি মালাটো তো খোলামণিৰ লগত হিসাব নকৰো আমি মালাৰ লগতহে হিসাব কৰিম গতিকে এই মালাটো আমি মালাৰ হাৰিত থব লাগিব আমি তাকে কৰিলো আমি ইয়াতে লিখাটো তেনেকৈ লিখিব লাগিব আমাৰ এই মালাটো ইয়াতে তেন নাৰাখো ইয়াৰ পৰা লৈ এই মালাৰ হাৰিত লৈ আহিম আমাৰ নতুন এটা মালা হল হয়নে তে চোৱা ইফালে আমি মালা আনিলো আৰু সেই কেইটা মালা এটা মালা আনিলো আৰু এটা মালাই কি বুজাইছে 10 বুজাইছে এই যে 1 10 5 ইয়াৰ পৰা এটা 10 আমি ইয়াতে লৈ আহিলো এই যে লৈ আহিলো মানে আমাৰ আগতে যিখিনি হিসাব আছিল তাতকৈ উপৰঞ্চি ভাবে আৰু এটা মালা যোগ হল ইয়াক আমি হাতত থকা বুলি কও মানে এই যে এই মালাটো আমাৰ হাতত থাকিল কিয় কলো যে এই হিসাবৰ লগত এই হিসাবটো পাছত যোগ হ'ব সেই কাৰণে আমি হাতত থকা বুলি কও গতিকে এই যে ৰাজুৱে কৈছিল তোমালোকক 1 10 5 15 15ৰ 5 হাতত থাকিল 1 তে হাতত কিয় থাকিল বুজি পাইছানে ৰাজুৱে হিসাবটো এইফালে লিখিছিল আমি হিসাবটো ইয়াত লিখিলো কাৰণ আমি হাতে কামে যেনেকৈ কৰি আছো তেনেকৈহে লিখি আছো বাৰু এতিয়া আমি বাকি হিসাবখিনি কৰি লওঁ তোমালোকে নিশ্চয় হাতত থকা মানে কি বুজি পালা এতিয়া আমি মালাৰ হিসাব কৰিম ইফালে লৈ আহিম এটা এটা কৈ এটা মালা দুটা মালা আৰু হাতৰ এটা মিলি হল এই তিনিটা মালা আমি কি পালো তিনিটা মালা পালো আমি লিখি ললো তা এতিয়া আমাৰ হিসাবটো কিমান হল তিনিটা মালা 30 মানে 3 10 বা 30
31, 32, 33, 34, 35 আমার 35টা মণি আছে ইয়াত। আমি তার মানে উত্তরটো কি পালো? উত্তরটো পালো 3.5 35। তোমালোকৰ নিশ্চয় ভাল লাগিছে। মিনুৱে কথাখিনি কোৱাৰ লগে লগে বাবলুৱে কৈ উঠিল, বুজিছোঁ মাহী বুজিছোঁ, ৰজাই যে খোলামণিবোৰ কিয় আগতে হিচাপ কৰিব কৈছে সেয়া বুজি পালোঁ, এতিয়া বহুত ভালকৈ বুজি পালোঁ। বাহ, ৰজাই দেখোন বহুত ভাল বুদ্ধি দিলে। আৰু এই যে হাতত কিয় থাকিল সেই কথাটোও বুজিলোঁ। গতিকে এতিয়া আমি সদায় খোলামণিবোৰহে আগতে হিচাপ কৰিম আৰু লিখি লিখি কৰোঁতেও আমি সোঁফালৰ পৰাহে যোগ কৰিম। লগে লগে মিণ্টুৱে কৈ উঠিল, কিয়? আগতে দেখোন মই কৈছিলোঁ, তুমি নামানিলা যে। লগে লগে মিনুৱে ক'লে, ৰ'বা মিণ্টু, কোনোবাই নুবুজিলে তেওঁক বুজাইহে ক'ব লাগে। বাৰু যেই নহওক, এতিয়া তোমালোকৰ এই হিচাপটো নিশ্চয় ভাল লাগিছে। লগে লগে মিণ্টুৱে ক'লে, হয় মাহী, বহুত ভাল লাগিছে, কথাখিনি বুজি পালোঁ, যোগ যে সোঁফালৰ পৰা কিয় কৰিব লাগে এতিয়া ময়ো বেলেগক বুজাই ক'ব পাৰিম নহয়। এতিয়া মাহী এটা কথা, এই যে আমাক আৰু এটা হিচাপ দিছিলা যে ৰফিক মামা আৰু ৰতন মামাৰ মণিবোৰ মিলালে কিমানটা হ'ব? হিচাপখিনিতো আমি লিখিছোঁ, কিন্তু অলপ হাতে কামে যদি দেখুৱাই দিয়া আমাৰ বৰ ভাল লাগিব নহয়। মিনুৱে মিণ্টুৰ কথাত বৰ ভাল পালে আৰু ক'লে, আহা, সেয়াও আমি এতিয়া হাতে কামে দেখুৱাই দিওঁ। তাৰ পাছত মিনুৱে ৰফিক আৰু ৰতনৰ মালা আৰু খোলামণিবোৰ সজাই যেনেকৈ বেৰ দিব লাগে তেনেকৈ বেৰবোৰ দি ক'লে, চোৱা, আমি এতিয়া ৰফিক আৰু ৰতনৰ মালা আৰু খোলামণিবোৰ সজাই লৈছোঁ আৰু আমি যেনেকৈ সজাই লৈছোঁ তেনেকৈ লিখি লওঁ। তাৰ বাবে আমি প্ৰথমতে এনেকুৱাকৈ এটা দীঘল আঁচ টানি ল'লোঁ। এইবাৰ ৰফিকৰ আছে এটা মালা, তাৰ বাবে 1 লিখিলোঁ আৰু ইফালে আছে খোলামণি 7টা, তাৰ বাবে 7 লিখিলোঁ। অৰ্থাৎ আমাৰ সংখ্যাটো হ'ল 1 + 7 17, মানে ৰফিকৰ মুঠ মণি আছে 17টা। ঠিক তেনেকৈ ৰতনৰ এটা মালা আৰু 2টা খোলামণি, এটা মালা আৰু 2টা খোলামণি, তাৰ মানে ৰতনৰ মণিৰ সংখ্যাটো হ'ল 1 + 2 12। এতিয়া আমি কি কৰিম? এইখিনি যোগ কৰিম। গতিকে আমি যোগ চিনটো দি ল'লোঁ। বাৰু এতিয়া আমি হিচাপ কৰিম। বাবলু কোৱাচোন, এতিয়া আমি কোনটো হিচাপ আগতে কৰিম? লগে লগে বাবলুৱে ক'লে যে খোলামণিবোৰ আগতে হিচাপ কৰিব লাগে, কাৰণ তাৰ পৰা হঠাৎ যদি এটা মালা হৈ যায় তেন্তে আমাৰ হিচাপ কৰাত বেমেজালি লাগিব নহয়, যদি আমি আগতে মালাৰ হিচাপ কৰোঁ। বাবলুৰ কথাত আটাইয়ে বৰকৈ হাঁহিলে। বাৰু তাৰপাছত মিনুৱে ক'লে, চোৱা, আমি এতিয়া এই খোলামণিবোৰ একেলগ কৰিম, ৰফিকৰ আৰু ৰতনৰ। গতিকে সেই আগৰ দৰে আমি ৰফিকৰ খোলামণিবোৰ এইফালে লৈ আহোঁ, এই 7টা খোলামণি এইফালে লৈ আহোঁ। তোমালোকে হিচাপ কৰি থাকাচোন 7টা হয়নে নাই। এতিয়া ইয়াতে আছে আমাৰ 7টা খোলামণি। এতিয়া এই 2টা খোলামণি ইয়াৰ লগত যোগ কৰিম, কিমান হ'ব? 8, 9। গতিকে আমাৰ খোলামণি কিমানটা হ'ল? 9টা হ'ল। আমি লগে লগে লিখি লওঁ। লিখি লৈছোঁ। এইবাৰ মিণ্টু কোৱাচোন, আমাৰ হাতত থাকিবনে? মিণ্টুৱে ক'লে, নহয়, কাৰণ 10টা হোৱাই নাই। 10টা হ'লেহে মালা হ'ব আৰু মালা হ'লেহে আমি হাতত থ'ব লাগে। গতিকে আমাৰ মালাও হোৱা নাই, আমাৰ হাততো নাথাকে। তাৰ পাছত মিনুৱে তেওঁলোকৰ সন্মুখত হিচাপখিনি কৰি দেখুৱালে এনেকৈ, চোৱা, এতিয়া আমি মালাৰ হিচাপ কৰিম। যিহেতু আমাৰ হাতত নাথাকে গতিকে আমাৰ 9টা 9 লিখি ল'লোঁ 9টা খোলামণিৰ বাবে। এতিয়া আমি মালাৰ হিচাপ কৰিম। মালা হ'ল এটা আৰু এটা, এই 2টা। আমাৰ মালা কিমানটা হ'ল? 2টা হ'ল। আমি 2টা মালা লিখি ল'লোঁ। গতিকে আমাৰ মণি কিমানটা হ'ল? মণি হ'ল 2টা মালাত 20টা মণি আৰু ইয়াতে আছে 9টা মণি। গতিকে কিমান হ'ল? 20
21, 22, 23, 24, 25, 26, 27, 28, 29 অর্থাৎ 20 মানে 2 দহ 9, 29 2 দহ 9, 29 গতিকে আমি আমাৰ উত্তৰটো লিখি লওঁ আমাৰ উত্তৰটো হ'ল 2 দহ 9, 29 বাৰু এইখিনি তোমালোকৰ ভাল লাগিল হিয় তিনিজনে কৈ উঠিল বহুত ভাল লাগিছে মাহি এতিয়া আমি নিজে নিজে কৰিব পাৰিম এতিয়া মিনুৱে ক'লে ৰবা তোমালোকে নিজে নিজে কৰিবা পাৰো কিন্তু তাৰ আগতে আৰু এটা হিসাব মই তোমালোকক দেখুৱাই দিম আহাচোন তাৰ পাছত মিনুৱে তাইৰ নিজৰ আৰু ৰতনৰ মালা আৰু খুলামণিবোৰ এনেকৈ সজাই লৈ ক'লে যে আমি এতিয়া মোৰ আৰু ৰতনৰ মালা আৰু খুলামণিবোৰ সজাই লৈছো এতিয়া যেনেকৈ সজাইছো তেনেকৈ এবাৰ লিখি লওঁ তাৰ বাবে আমি এনেকৈ এটা আঁচ টানি ললো এতিয়া ইফালে আছে মোৰ এটা মালা আৰু ইফালে আছে 8টা খুলামণি লিখি লওঁ এটা মালা আৰু 8টা খুলামণি আৰু ইফালে আছে ইয়াত আছে ৰতনৰ এটা মালা আৰু 2টা খুলামণি এটা মালা আৰু 2টা খুলামণি আমি কি কৰিম মোৰ আৰু ৰতনৰ মণিবোৰ একেলগ কৰিম গতিকে ইয়াত আমি যোগ চিনটো দি লৈছো বাৰু এতিয়া আমি কি কৰিম আমি হিসাব কৰিম কেনেকৈ এই 8টা ইয়াতে আমি সজাই লওঁ মই সজাও তোমালোক হিসাব কৰিবাচোন কিমান ইয়াতে 8টা খুলামণি থলো হয়নে মোৰ কেইটা এতিয়া ৰতনৰ 2টা খুলামণি ইয়াতে যোগ কৰিম ইয়াতে আছে কিমান 8 এটা থলো 9 আৰু এটা থলো এই হল 10 কিমান পালো আমি 10টা খুলামণি আমি লিখি লওঁ 10 এতিয়া চোৱা আমাৰ ইয়াত যেহেতু 10টা খুলামণি হল গতিকে আমি মালা গাঁঠিব লাগিব তে আমি মালাটো গাঁঠি লওঁ 1 2 3 4 5 6 7 8 9 10 আমার এটা মালা হল এটা মালা পালো আমি গতিকে আমি যি হাতে কামে পালো আমার লিখাটো তেনেকুৱা ধৰণৰে হ'ব লাগিব বুজি পাব লাগিব আটাই গতিকে এটা মালা আমি পালো আৰু খুলামণি কিমানটা আছে এটাও নাই তাৰ মানে খুলামণি হল 0টা এতিয়া আমি কি কৰিম আমি এই মালাটো মালাৰ হাৰিত ৰাখিম ৰাখিলো গতিকে ইফালে আমি লিখাটো তেনেকৈ লিখো এই যে আমাৰ মালাটো এই মালাটো আমি ইয়াতে লৈ আহিলো মানে এই হাতত থলো এতিয়া চোৱা আমাৰ এতিয়া মালাৰ সংখ্যা কিমান হল এটা মালা 2টা মালা আৰু হাতৰ এটা মিলি এই 3টা মালা আমি লিখি লওঁ লগে লগে যিমান পালো আমি 3টা মালা পালো 3 লিখি ললো এতিয়া ইয়াত হল 3টা মালা আৰু ইয়াত হল 0টা খুলামণি এটাও খুলামণি নাই মানে 0টা খুলামণি এতিয়া তোমালোকে যদি ভাবা যে ইয়াত এটাও খুলামণি নাই তেতিয়া হলে
শূন্য নীল আৰু কিয় লিখিম এটাও নাই তাৰ কাৰণে আৰু কিয় লিখিব লাগে তেতিয়া হলে আমাৰ উত্তৰটো কিমান হ'ব তেতিয়া হলে আমাৰ উত্তৰটো হ'ব 3 আৰু 3 মানে 3টা মালা নহব 3টা খোলামনিহে হ'ব এইবোৰ কথা আমি দহকৰ ধাৰণা লেকচাৰ 2 ভিডিওটোত ধুনীয়াকৈ আলোচনা কৰিছিলো যদি বুজি পোৱাত এতিয়া অসুবিধা হৈছে এই ভিডিওটো আকৌ এবাৰ চাই লবা বাৰু এতিয়া আমাৰ এনেকৈ লিখিলে ভুল হ'ব এটা আমি বাদ ৰাখিলো এতিয়া আমাৰ উত্তৰটো কিমান হ'ল উত্তৰটো হ'ল 3 10 30 3 10 30 কথাখিনি এনেকৈ বুজোৱাৰ লগে লগে হিয়ত আটায়ে বৰ ফুৰ্তি পালে নহয় আৰু ৰাজুৱেও ক'লে মিন্টু বাবলু আটায়ে ক'লে এতিয়া দেখোন আমি বেলেগকো বুজাব পাৰিম তেতিয়া মিনুৱে ক'লে ঠিক আছে বেলেগক পাছত বুজাবা এতিয়া তোমালোকে নিজে নিজে অলপ হিসাব কৰাচোন মই তোমালোকক আৰু হিসাব দিও তাৰ পাছত মিনুৱে হিয়তক হিসাব দিলে আৰু হিয়তে আনন্দ মনেৰে হিসাব কৰাত লাগি গ'ল গতিকে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমিও বাবলুহঁতৰ দৰে হিসাববোৰ কৰো বাবলুহঁতৰ দৰে এতিয়া আমিও এই যোগ অংকবোৰ কৰিম সোৱা যেতিয়া অংক আমি কৰিম নহয় তেতিয়া আমি এনেকৈ লিখি লম সমাধান ক নম্বৰত কিমান আছে 28 যোগ 25 আমি ক নম্বৰটো লিখি লওঁ লিখাৰ আগতে আমি কি কৰিম এনেকৈ আঁচ টানি লম 2 10 8 আৰু তাৰ লগত যোগ কৰিব লাগে 2 10 5 এনেকৈ আঁচ টানি লম ঠিক আছে এতিয়া যদি আমাৰ হিসাব কৰোতে অসুবিধা হয় তেতিয়া হলে লগে লগে আমি মালা আৰু খোলামনিবোৰ আঁকি লম এনেকৈ ইফালে মালা দুটা এটা দুটা আৰু খোলামনি কিমানটা 8টা 1 2 3 4 5 6 7 8 ইফালে ইয়াত আছে 2 10 5 মানে দুটা মালা আৰু 1 2 3 4 5 এই পাঁচটা খোলামনি এতিয়া আমি কেনেকৈ লিখিম লাগিলে ইয়াৰ পৰা হিসাব কৰো ইয়াতে কেইটা আছে 8টা এই 8টা আমি ইয়াতে লৈ ললো 2 3 4 5 6 7 8 আৰু ইয়াতে কিমানটা 5টা 1 2 3 4 5 গতিকে এই 5টা মিলি এতিয়া কিমানটা হল 1 2 3 4 5 6 7 8 9 10 এই 10টারে এটা মালা হবো 10টারে এটা মালা হবো আমি কি পালো এটা মালা পালো আৰু খোলামনি কেইটা থাকিল 1 2 3 তিনিটা খোলামনি থাকিল আমাৰ কি হল এই 10টারে এটা মালা হল গতিকে আমাৰ এটা মালা আৰু তিনিটা খোলামনি 1 10 3 13 10 11 12 13 আমাৰ 13টা হল এতিয়া আমি কি কৰিব লাগিব এতিয়া আমাৰ এই 10টারে যে এটা মালা হ'ব সেই মালাটো আমি ইয়াতে ৰাখিম গতিকে আমাৰ এই মালাৰ হিসাবটো ইয়াতে লিখিব লাগিব গতিকে আমাৰ ইফালে মালা কিমানটা হল এটা দুটা তিনিটা চাৰিটা পাঁচটা এটা দুটা তিনিটা চাৰিটা পাঁচটা মালা হল আমাৰ কিমান হল 1 2 3 4 5 হিসাবটো আমি ইয়াতে লিখিলো গতিকে আমি কিমান পালো পাঁচটা মালা আৰু তিনিটা খোলামনি 5 10 3 53 আমাৰ উত্তৰটো হল 5 10 3 53 তোমালোকে মনত ৰাখিবলৈ এইখিনিৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা বাৰু এইবাৰ আমি খ নম্বৰটোৰ সমাধান কৰিম
আমাৰ এইটো হ'ল আমি কি কৰিব লাগে আমি 16 যোগ 8 কৰিব লাগে আমি 8 টানি লওঁ এনেকৈ 16 যোগ 8 আমাৰ সুবিধাৰ বাবে আমি কি কৰিম ইয়াতে মালা আৰু খোলামণিবোৰ আঁকি লওঁ এটা মালা 1 2 3 4 5 6 আৰু ইফালে মালা নাই খোলামণি আছে 1 2 3 4 5 6 7 8টা গতিকে হিসাব কৰিলে আমি কিমান পাম ইয়াতে 6টা খোলামণি আঁকি লওঁ 1 2 3 4 5 6 আৰু ইয়াতে আছে 8টা 1 2 3 4 5 6 7 8 গতিকে এতিয়া আমি হিসাব কৰো 1 2 3 4 5 6 7 8 9 10 এই 10টা মিলি আমার একটা মালা হল আর খোলামণি কিমানটা থাকিল 1 2 3 4 চারিটা খোলামণি এটা মালা আর চারিটা খোলামণি একটা মালা আর চারিটা খোলামণি 1 10 4 মানে 14 গতিকে 14ত আমি এটা মালা পালো আমার এই 10টা মণিৰে এটা মালা হব আমার মালাটো আমি ইয়াত রাখিলো মানে হাতত থাকিল গতিকে আমার এই যে এটা মালাটো আমার ইয়াত আহি হাতত থাকিল এটা আমার হিসাব কিমান হল এটা মালা আৰু এটা মালা দুটা মালা গতিকে 1 আৰু 1 মিলি 2 গতিকে আমার উত্তর কিমান হল আমার উত্তরটো হল 2 10 4 24 ভাল লাগি আছে নিশ্চয় ঠিক আছে বাৰু আমি এইবাৰ এই অঙ্কটো কৰিম গ নম্বৰটো কৰিম গ নম্বৰটোত কিমান আছে 29 যোগ 20 গ নম্বৰটোত আছে 2 10 9 29 যোগ 2 10 20 গতিকে আমি আঁকি লও এটা মালা দুটা মালা আৰু 1 2 3 4 5 6 7 8 9 আৰু ইফালে কি আছে ইয়াত আছে এটা মালা দুটা মালা আৰু খোলামণি নাই গতিকে হিসাবটো কিমান হ'ব খোলামণি ইয়াতে 9টা আৰু ইয়াতে খোলামণি নাই গতিকে মুঠ খোলামণি কিমান হ'ল 9টাই থাকিল 2 3 4 5 6 7 8 9 গতিকে 9 আৰু খোলামণি 0টা গতিকে 9 যোগ 0 9 আৰু ইফালে মালা কিমানটা হ'ল এবাৰ কিন্তু হাতত নাথাকিল এইখিনি লক্ষ্য কৰিবা এবাৰ আমাৰ কি হ'ল দুটা মালা আৰু দুটা মালা গতিকে আমাৰ মালা হ'ল 4টা হয়নে গতিকে 2 যোগ 2 আমি কি পালো 4 পালো গতিকে আমাৰ উত্তৰটো কি হ'ল উত্তৰটো হ'ল 4 10 9 49 ইয়াৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা বাৰু এই অঙ্কবোৰ তোমালোকক ঘৰত কৰিবলৈ দিলো অঙ্কখিনি লিখি লবলৈ এটা স্ক্ৰিনশ্বট লৈ লোৱা বাৰু এতিয়া এইবোৰ ঘৰত কৰি ঘৰৰ ডাঙৰ মানুহক দেখুৱাবা ঠিক আছে আজিৰ ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক বাটনটো এবাৰ হেঁচি দিয়া আৰু তোমাৰ লগৰবোৰক দেখুৱাবলৈ শেয়াৰ কৰিবলৈও নাপাহৰিবা যেই নহওক তোমালোকে ভালে থাকা সুস্থ থাকা আৰু ভালকৈ লিখা পঢ়া কৰা এই কামনা কৰি আজিলৈ এৰিছো ধন্যবাদ